কৰিছো আজি বাগানত গৈ আপোনালোকে কব 25 নৱেম্বৰত অসম বিধানসভাৰ অধিৱেশন আছে এই অধিৱেশনতে আমি এখন নতুন আইন আনিম আৰু এই আইনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক আমি শ্ৰমিকসকলক কৰিম আপোনালোকৰ মা দেউতাক আমি সেই মাটিৰ মালিক হিচাপে আমি স্বীকৃতি দিম 25 নৱেম্বৰত যি অধিৱেশন আছে অসম বিধানসভাৰ এই বিধানসভাতে নতুন আইন আনি পেলাই তেওঁ অসমৰ যি চাহ শ্ৰমিক আছে চাহ শ্ৰমিকসকলে যি বাগানৰ লাইনৰ যি কোৱাৰ্টাৰৰ মাটি শ্ৰমিকৰ নামত তেওঁ মাটি পাট্টা প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰিছে তো মই ক'ব খোজো যে 25 নৱেম্বৰ আজি আদিবাসী তথা 6 জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব আৰু যদি 25 নৱেম্বৰত যদি এই উল্লেখ কৰা বা তেওঁ প্ৰতিশ্ৰুতি দিয়া ধৰণে যদি মুখ্যমন্ত্ৰী গৰাকী যদি কাম নকৰে তেতিয়াহ'লে কিন্তু অসমৰ আদিবাসী আৰু 6 জনগোষ্ঠী কিন্তু যিমান আমাৰ 6 জনগোষ্ঠীৰ যি এমএলএ মন্ত্ৰী আছে গোটেই এমএলএ মন্ত্ৰী যে ঘৰ ঘেৰাও কৰি যে প্ৰতিবাদ কৰিব সেইটো কিন্তু নিশ্চিত আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে 26ৰ ইলেকশন প্ৰত্যেকটা এৰিয়াত আদিবাসী অঞ্চলে হোক বা 6 জনগোষ্ঠীৰ যি এৰিয়া প্ৰত্যেকটা অঞ্চল যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইটো কিন্তু নিশ্চিত